বেছিকৈ টকাৰ পাছত দৌৰি এতিয়া কেইজনমান খেলুৱৈ বৰ বেয়াকৈ বিপদত পৰিছে বুলি ক'ব লাগিব আৰু মই এটা কথা আগতো কৈছোঁ এতিয়াও কম যে আমাৰ বৰ্তমান সময়ৰ যিসকল খেলুৱৈ আছে তেওঁলোকে কেৱল পইচাটো চিনি পায় নিজৰ দেশখনক চিনি নাপায় আৰু সেইবাবে বৰ্তমান সময়ত তেওঁলোক বিপদত পৰা দেখা গৈছে আৰু 2টা বছৰৰ বাবে তেওঁলোকক নিষিদ্ধ কৰা হৈছে বুলি কিছু সময়ৰ আগতে ঘোষণা কৰিছে আৰু এই যি কেইগৰাকী খেলুৱৈ আছে তেওঁলোক কিন্তু আমাৰ ভাৰতৰ নহয় আফগানিস্তান ক্ৰিকেট দলৰ খেলুৱৈ হয় আৰু আফগানিস্তান ক্ৰিকেট বোৰ্ডৰ ফালৰ পৰাই প্ৰায় 3গৰাকী খেলুৱৈক 2টা বছৰৰ বাবে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰু সেই 3গৰাকী খেলুৱৈৰ নাম আপোনালোকক মই জনাই দিব বিচাৰিছো আৰু সেই কেইগৰাকী খেলুৱৈৰ নাম হৈছে মুজিবুৰ ৰহমান তাৰ পাছতে ফাজাল ফাৰুকী আছে আৰু ইয়াৰ পাছতে একেবাৰে শেষত নবীনুল হক আছে আৰু এই 3গৰাকী খেলুৱৈক প্ৰায় 2টা বছৰৰ বাবে কোনো ধৰণৰ বিদেশত লীগ খেলিব নোৱাৰিব বুলি আফগানিস্তান ক্ৰিকেট বোৰ্ডৰ ফালৰ পৰা জানিবলৈ দিছে মানে তেওঁলোক IPLৰ পৰাও এতিয়া বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব 2024 বৰ্ষৰ IPL এই 3গৰাকী খেলুৱৈ খেলিব নোৱাৰিব আৰু কিয় তেওঁলোকক নিষিদ্ধ কৰিছে কিয় বেন কৰিছে এই বিষয়ে যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰিছে তেনেহলে এই ভিডিওটো আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে আজি ভিডিওটো এটা লাইক কৰি দিব তাৰ লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এতিয়া আহিছো আমি ডাইৰেক্ট আজি ভিডিওটোৰ মূল বিষয়টোলৈ আৰু আপোনালোকে চাওক আমাৰ মই কৈছোৱে যে বৰ্তমান সময়ৰ খেলুৱৈসকলৰ চিন্তাধাৰাটো অকমান বেলেগ ধৰণৰ তেওঁলোকে কল পইচাটোহে বেছিকৈ গুৰুত্ব দিয়া দেখা যায় যদি তেওঁলোকক 10 কোটি 12 কোটি বা 3 কোটি টকাও দি দিয়ে তেতিয়া তেওঁলোকে নিজৰ দেশখনক এৰি বেলেগত বিদেশত লীগ খেলিবলৈ গুচি যায় আৰু ঠিক তেনেকুৱাই এই 3জন ক্ৰিকেটাৰে কৰি আছিল মই আগতে নাম লৈ গৈছো আফগানিস্তানৰ এই 3গৰাকী খেলুৱৈ আছিল আৰু তেওঁলোকে ডুবাই T20 লীগ খেলে তাৰ লগতে অষ্ট্ৰেলিয়া যায় বাংলাদেশ যায় মুঠতে গোটেই দেশ বিদেশত অকল T20 লীগেই খেলি ঘূৰি ফুৰা এই 3গৰাকী খেলুৱৈক দেখা গৈছিল তাৰ লগতে আফগানিস্তান ক্ৰিকেট বোৰ্ডৰ এখন কন্ট্ৰাক্ট আছিল যেটো আমি সেন্ট্ৰাল কন্ট্ৰাক্ট বুলি কওঁ হে কন্ট্ৰাক্টত তেওঁলোকে সাইন কৰা নাছিল মানে দৰমহা দিয়াটো খেলুৱৈসকলক হে দৰমহা দিয়া কন্ট্ৰাক্টখনক সেন্ট্ৰাল কন্ট্ৰাক্ট বুলি কোৱা হয় আৰু হে কন্ট্ৰাক্টখনত তেওঁলোকে সাইন কৰিবলৈ অমান্তি হৈছিল আৰু কিয় তেওঁলোক অমান্তি হৈছিল বুলি ক'লে এটাই কথা যে তেওঁলোকে বিদেশত অকল লীগ খেলিব বিচাৰিছিল সেইবাবে তেওঁলোকৰ ক্ৰিকেট বোৰ্ডৰ ফালৰ পৰা দিয়া দৰমহাটো ল'ব বিচৰা নাছিল আৰু তেওঁলোকৰ যেতিয়া মন গৈছিল তেতিয়া নিজৰ দেশৰ বাবে খেলিছিল তাৰ লগতে যেতিয়া বিদেশত লীগ হৈ যায় তেতিয়া তেওঁলোক তালৈ গুচি গৈছিল আৰু সেইবাবে আফগানিস্তান ক্ৰিকেট বোৰ্ডৰ এটা খং উঠিলে আৰু তেওঁলোকে এই 3জন খেলুৱৈৰ ওপৰত ডাঙৰ সিদ্ধান্ত বিহত সিদ্ধান্ত লৈছে বুলি ক'ব লাগিব আৰু তেওঁলোকে অহা 2টা বছৰৰ বাবে কোনো ধৰণৰ লীগ খেলিব নোৱাৰিব IPL হওক PSL হওক BBL হওক এনেকুৱা যিবিলাক লীগ হয় তেওঁলোকে কোনো ধৰণৰ লীগতে ভাগ ল'ব নোৱাৰিব আৰু এটো এটা পানিশমেন্ট বুলি ক'লো বেয়া নহব কাৰণ ইমানকৈ পইচাৰ পাছত দৌৰাটো মই ভাবো ইমান বেছি ভাল কথা নহয় আৰু তেওঁলোকে কোটি টকাৰ লোভতে নিজৰ দেশক অপমান কৰি নিজৰ দেশখনৰ হৈ প্ৰতিনিধিত্ব নকৰি বেলেগ এটা লীগৰ হৈ বা বেলেগ এটা ফ্ৰেঞ্চাইজিৰ হৈ যেতিয়া ক্ৰিকেট খেলে তাক অপমান বুলি ক'ব লাগিব আৰু এটো নিজৰ দেশখনক পাছত থৈ নিজৰ মাতৃভূমিক পাছত থৈ বা গছকি বেলেগ এটা ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ বাবে যেতিয়া খেলা হয় তেতিয়া আমাৰ ভাৰততো বহুত বেছি সমালোচনা কৰিলে হয় বা এটো অপমান বুলি ক'লো বেয়া নহব আৰু সেইবাবে আফগানিস্তান ক্ৰিকেট বোৰ্ডে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এনেকুৱা ধৰণৰ ভাল সিদ্ধান্তৰ বাবে মই সেলুট জনাইছো আফগানিস্তান ক্ৰিকেট বোৰ্ডক আৰু বৰ্তমান সময়ত আপোনালোকক এই ডাঙৰ খবৰটো মই জনাবলৈ চেষ্টা কৰিলো আশা কৰো এই ভিডিওটো বা পডকাষ্টটো চাই নিশ্চিতভাৱে অকমান হলেও উপকৃত হল